হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভাল। চ' বিহু আহি পালেহিয়ে আৰু বেছি দিন নাই। পিছে আপোনালোকে শ্বপিং কৰিলে নাই বিহুৰ? জনাবচোন। আৰু এইবাৰ যিহেতু বিহুত আমি ঘৰত নাথাকোঁ, ফুৰিব গৈ আছোঁ, তো ভাবিলোঁ এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ, মানে ব্লগ এটা ষ্টাৰ্ট কৰোঁ বোলো। আৰু বহুত দিন হ'ল, মাজতে গেপছো গৈছে, যিহেতু মোৰ গাটো একদমেই বেছি ভাল নাছিলে। জ্বৰৰ পৰা উঠিছোঁ, তাৰপিছত এতিয়া মানে মোৰ যিহেতু চাইনাছ প্ৰব্লেম আছে, চ' নাক এতিয়াও মানে ভইচটোত গম পাবই আপোনালোকে, মোৰ নাক এতিয়াৰ পৰা ব্লক হৈ আছে। আজিও ইভেন মই ডক্টৰৰ ওচৰৰ পৰা আহিছোঁ মেডিচিনছ লৈ কেনে, নাক ব্লক, তাৰপিছত কাণত অলপ প্ৰব্লেম হৈছে। চ' সেয়াই আপডেট, লাইভ আপডেট। আৰু অহা কাইলৈ আমাৰ ট্ৰেইন আছে, অহা কাইলৈ আমি যাম। চ' সেয়াই, বলক পেকিং ষ্টাৰ্ট কৰোঁ। এইবোৰ পৰা পেকিং চলি আছে অৱস্থা ঘৰৰ। গোটেইবোৰ পাৰ্চেল আহিছিলে, সেইবিলাক এনেকৈ থৈ দিছিলোঁ, আৰু যেতিয়া বোলো পেকিং কৰি চব ঠিক কৰি দিম, চ' এইবিলাক গোটেই পেকেট হৈ আছে। তো এয়া পেকিং ষ্টাৰ্ট হৈ গৈছে। চ' এয়া পেকিং হৈ গ'ল। মানে গোটেইখিনি মই তেনেকৈ পেকিং দেখুওৱা নাই, মানে হাজবেণ্ডো নাই, তো অলপ প্ৰব্লেম হৈছে। চ' মই অকলে এইখিনি পেকিং কৰিছোঁ। আমি এখনে ট্ৰলি লৈছোঁ, ডাঙৰ ট্ৰলি এখন, দুজনৰ ধুনীয়াকৈ হৈ গৈছে। তাৰপিছত এইটো এটা বেগ লৈছোঁ, ইয়াতে ধৰক মানে খোৱা বস্তু ল'বলৈ, আৰু স্নেক্স বা এনেকুৱা আৰু ইম্পৰ্টেণ্ট বস্তু এখন, চাকু এখন লৈ লৈছোঁ, কাৰণ কেতিয়াবা ক'ৰবাত ফ্ৰুট চুটছ পালে খাবলৈ। তাৰপিছত এইবিলাক স্নেক্স লৈছোঁ কিবা কিবি। তাৰপিছত আৰু ল'ম আৰু খোৱা বস্তু নিম, সেইটো গম পাব। তাৰপিছত মোৰ লগত আজি এটা ভয়ানক স্কেম হৈ গ'ল। এই দেখিছেনে, 3টা ডাব্বা জোতা। মানে মই জোতা অৰ্ডাৰ দিছিলোঁ, এইটো এটা, তাৰপিছত এইটো এটা, মানে 3যোৰ জোতা অৰ্ডাৰ দিছিলোঁ। কাৰণ মানে মই মানে ৰিস্ক ল'ব খোজা নাছিলোঁ, যে মানে ঘূৰা-ঘূৰি টাইমত মানে অৰ্ডাৰ দিয়া হৈছিলে। চ' মানে কোনযোৰ আগতে আহি পায় তেনেকৈ ভাবি কেনে মানে অৰ্ডাৰ দিছিলোঁ আৰু। চ' স্কেমটো এনেকুৱা হ'ল যে মই মানে চেণ্ডেল আপোনাৰ 6 নম্বৰ পিন্ধোঁ, 6 নম্বৰ চেণ্ডেল পিন্ধোঁ। তো জোতাও মই 6 নম্বৰে দি দিলোঁ, কিন্তু যেতিয়া জোতা 3যোৰ আহিলে মোৰ তাত ডাঙৰ হৈছে। এতিয়া এনেকুৱা প্ৰব্লেমত পৰিছোঁ, অহা কাইলৈ ৰাতিপুৱা আমাৰ 5:30 ট্ৰেইন। চ' এতিয়ালৈ মানে মই মানে কি কৰিম ভাবি পোৱা নাই। হাজবেণ্ড আকৌ কৈছে এতিয়া ওলাই কেনে, কি কৈছে, মই তোমাৰ কাৰণে জোতা লৈ আহিম। চ' চাওঁ কি হয়। এয়া মিমি শুই আছে পুৰা ধুনীয়াকৈ, মানে তাইক আজি গা ধুৱাই দিছোঁ, যিহেতু অহা কাইলৈ আমি গুচি যাম 1 উইকৰ কাৰণে। চ' তাইক আজি ধুনীয়াকৈ গা চা ধুৱাই ৰাখিছোঁ, পুৰা বাথৰুম পিন্ধিয়ে মানে টাইপৰ টোপনি গৈছে। চ' আপোনালোকে ভাবিব পাৰে যে মিমি কাৰ লগত থাকিব। চ' সেইটো গম পাব বাৰু, লগত কোনে থাকিব, বিবিৰ লগত, বিবি কাৰ লগত থাকিব, সেইখিনি আপোনালোকক কি দেখাব গৈছে। এইটো এটা হেণ্ডবেগ, বেগটো ভাল লাগিছেনে জনাবচোন। মই মিন্ত্ৰাৰ পৰা লৈছিলোঁ, ড্ৰেছবেৰীৰ হয়। যদি আপোনালোকে লিংকটো বিচাৰি দি দিম আৰু, যদি ভাল লাগিছে বেগটো। চ' বেগৰ ভিতৰত মই কি লৈছোঁ সেইটো দেখাইছোঁ আৰু। এখনটো সৰুছে টাৱেল এখন লৈ লৈছোঁ জাষ্ট। এইটোত কিবা কিবি অলপ মেডিচিনছ লৈছোঁ এইটো পাউচত। তাৰপিছত এযোৰ ছানগ্লাছ, এইটো ড্ৰেছবেৰীৰে লৈছোঁ ছানগ্লাছযোৰ। তাৰপিছত চেনিটাইজাৰ এটা লৈছোঁ, চেনিটাইজাৰ। তাৰপিছত এয়া এইটো পাৰফিউম বেলা ভিটাৰ। তাৰপিছত এইটো এটা পাউচ, এইটো এইবিলাকত মেকআপ চেকআপ আছে কিবা কিবি। সেয়া এইটো এটা পাউচ, এইটো মেকআপৰে পাউচ হয়। তাৰপিছত ক্লাটচাৰ, তাৰপিছত এয়া বামটো মানে ওপৰতে ৰাখিছোঁ, কাৰণ লাগি থাকে মোক বামটো। আৰু এয়া আমাৰ টিকেট। চ' এইটো বেগত মই এইখিনি বস্তুৱে ভৰাইছোঁ। আৰু পাউচকেইটাত কি আছে তেনেকুৱা ইম্পৰ্টেণ্ট বুলি ক'বলৈ মেকআপ চেকআপখিনি আছে, আৰু বেলেগ তেনেকৈ ইম্পৰ্টেণ্ট মোৰ ছানস্ক্ৰীণ আছে। এইটো ডাৰ্মাকোৰ এইটো ছানস্ক্ৰীণ লৈছোঁ। তাৰপিছত কেইটামান হেয়াৰ ক্লিপ লৈ লৈছোঁ, আৰু এইটো এটা চিৰাম লৈ লৈছোঁ, হেয়াৰ চিৰাম, যিহেতু চুলিখিনি মোৰ বহুত বেছি ড্ৰাই আৰু ফ্ৰিজি হৈ যায় মানে, সেইকাৰণে। তাৰপিছত এইটো মোৰ আপোনাৰ সেয়া ফাউণ্ডেশ্যন। মই ইমান মেকআপৰ ইমান নলেজ নাই। তাৰপিছত এইটো মোৰ হাইলাইটাৰটো একদম অৱস্থা নাই, ভাঙি গৈছে হাইলাইটাৰ, জানেনে। তাৰপিছত আকৌ ক্লাটচাৰ মানে মোৰ বহুত লাগে, খোপা নাবান্ধাকৈ থাকিব নোৱাৰোঁ। এইকেইটা স্পঞ্জ কেইটামান লৈ লৈছোঁ। তাৰপিছত ধেৰ চাৰা লিপষ্টিক বহুত কেইটা লোৱা হৈছে। এইকেইটা বেলেগ বেলেগ শ্বেডছৰ লিপষ্টিক্স লৈছোঁ মই। তাৰপিছত এয়া ৰাবাৰ বেণ্ডটো ইম্পৰ্টেণ্ট হয়, লাগে। আৰু কেইটামান বেছি লোৱা নাই, আৰু ছেফটি পিনো লৈ লৈছোঁ। আৰু মানে কিনিব লাগিব, আছিলে ছেফটি পিন বহুতকেইটা, ক'ত বা কি হ'ল একো মানে ধৰিব পৰা নাই। এইখিনি পাউচত আছে। এইখিনি ইয়েৰিংছ লৈ লৈছোঁ। তাৰপিছত এইটো আৰু এটা চুইচ বিউটিৰ এটা লিপষ্টিক লৈ লৈছোঁ, নিউড শ্বেডত লৈছোঁ, কাৰণ নিউড শ্বেডত 2টা লৈছোঁ, আৰু 2টা বল্ড ৰেডত লৈছোঁ লিপষ্টিক। চ' সেইখিনিয়ে এইটো পাউচত আছিলে। মই চব ৰেডি কৰিছিলোঁ, মানে আকৌ আপোনালোকক দেখাবলৈ মানে মই খুলি থৈছোঁ। আৰু মিমি সাৰ পাব লাগিলে হৈছে, আৰু মেকআপৰ বস্তু পাগল হৈ যায়। তাৰপিছত এইটো মোৰ কনচিলাৰ, ফেচেছ কেনাডাৰ হয়, এইটো কনচিলাৰ লৈছোঁ। তাৰপিছত এইটো কম্পেক্ট ফেচেছ কেনাডাৰে হয়। তাৰপিছত এটা চবচে ইণ্টাৰেষ্টিং বস্তু দেখাওঁ দেই, এইটো চাওক অৱস্থা। মিমিয়ে কি কৰি দিছে মোৰ স্পঞ্জটো। মই নতুন স্পঞ্জ লৈছোঁ বাৰু, এইটো মানে ইয়াতে ভিতৰত সোমোৱা আছিল, পাহৰি গৈছোঁ ওলাই থ'বলৈ। এইটো মিমিয়ে, তাই খুব বেছি ভাল পায় এইবিলাক ব্লেণ্ডাৰ চেণ্ডাৰ দি খেলি কেনে, চ' এইবিলাক উৎপাত কৰি থৈ দিয়ে। তাৰপিছত নেক্সট আকৌ লিপষ্টিক, এইটো এটা নিউড শ্বেড। তাৰপিছত আইব্ৰ' পেঞ্চিল, এইটো ফেচেছ কেনাডাৰে হয় এডাল। তাৰপিছত
এইটো এটা লিপ লাইনাৰ গোটেইখিনি মেকআপৰ বস্তু আছে তাৰপিছত এইটো প্ৰাইমাৰ তাৰপিছত এইটো এটা আপোনাৰ সেয়া মইশ্চাৰাইজাৰ আৰু গ্লো কিবা জুডিঅ'ৰ হয় বহুত ভাল হয় দেই বহুত ভাল হয় জুডিঅ'ৰ প্ৰডাক্টছকেইটা বহুত বেছি ভাল এইটো ফাউণ্ডেশ্যন তাৰপিছত এয়া কাজলছ ব্ৰাউন শ্বেডত আছে আৰু ব্লেকত আছে তাৰপিছত এইটো এটা জুডিঅ'ৰে হয় চিক টিণ্ট পিংক কালাৰ তাৰপিছত আকৌ লিপষ্টিক আছে এইটো ৰেডত আছে আকৌ লিপষ্টিক ঢেৰ লিপষ্টিক মানে তাৰপিছত এইটো মাস্কাৰা তাৰপিছত এইটো আইলাইনাৰ চব জুডিঅ'ৰে হয় দেই মোৰ তাৰপিছত চ' ডেটছ ইট এইখন পূৰা ভাণ্ডাৰ মেকআপৰ পৰা গোটেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব এইটো এটা চিৰাম আজি আহি পাইছে এইটো দেই ডাৰ্মাক'ৰ হয় 2% কজিক এচিড ফেচ চিৰাম এইটো চিৰামটো ল'ব লাগিব চ' এইখিনিয়ে মোৰ এয়া মানে বেগত এইখিনি বস্তুৱে ভৰাইছোঁ আৰু কিবা কিবি আছে ভৰাবলৈ এইটো আৰু পিছত গম পাব চ' এয়া মা আহিছে মিমিক ৰখিবৰ কাৰণে আৰু মাহী আজি অহা কথা আছিলে কিন্তু কিবা প্ৰব্লেমৰ কাৰণে নাহিলে কাইলৈ ৰাতিপুৱা মাহীও আহি যাব চ' মিমিৰ লগত মাহী আৰু মা থাকিব আজি ডিনাৰত বনাইছোঁ মুগৰ দালি যিহেতু আজি ছেটাৰডে আৰু মায়ে ছজনা আনিছিলে চ' দালিতে এনেকৈ ছজনা দি দিছিলোঁ গোটেই গেলি গৈছে আৰু এয়া পনীৰ বনাইছিলোঁ বিলাহীৰ সৈতে পনীৰ তো এইখিনি বিন গাজৰেৰে মই অলপ ফ্ৰাইড ৰাইচ বনাই লৈ যাম ট্ৰেইনত খাবলৈ আৰু লাঞ্চৰ কাৰণে চ' এয়াই আছিলে আজিৰ ব্লগটোত আৰু ধুনীয়া ধুনীয়া ট্ৰেভেল ব্লগ আহি আছে নতুন চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ বাই